অসমৰ বেছিভাগ শিল্পীয়ে কেতিয়াও বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰে। সেই পৰম্পৰাটো বহু বছৰ আগতে নাইকিয়া হৈছে। যিসকল 2-4 গোটা শিল্পীয়ে মুম্বাইতো গীত পৰিৱেশন কৰিছে, তেওঁলোকক অনুৰোধ কৰিলে, শ্ৰোতাই অনুৰোধ কৰিলে কেতিয়াবা 2-এটা গীত গোৱাটো এটা সুকীয়া কথা। তাৰ বাহিৰে তেনেকুৱা একো নাই। আৰু বিহুৰ আহ্বানটো ঠিক মানে কি, যদি বিহু মঞ্চতে যদি আৰু ঢেৰ হিন্দী গান গাই থাকে, বিহু মঞ্চৰ নাম নিদিয়ে ভাল, আৰু এইটো বেলেগ অনুষ্ঠানৰ নাম দিয়া ভাল হ'ব। সেইকাৰণে গতিকে মই এইটোত বিৰোধ কৰিবলগীয়া একো নাই, আৰু নিজে কেতিয়াও নাগাওঁ। মই এইবোৰ কথা একেবাৰে গুৰুত্ব নিদিওঁ। গুৰুত্ব সেইকাৰণে নিদিওঁ কাৰণ কেলৈ আমি গান কাৰ কাৰণে গাওঁ? মানুহৰ কাৰণে গাওঁ। যদি আমাৰ গান গোৱাটো লৈ কিবা অসুবিধা হৈছে বা আমাক যদি কোনোবাই আঙুলি ধৰে, মানুহে তাৰ প্ৰত্যুত্তৰ দিব লাগিব ন। মইনো নিজে কিয় প্ৰত্যুত্তৰ দিব লাগে? হাতী গৈ থাকিব লাগে, এই কুকুৰ কিবাবোৰে ভুকিব আৰু সেইটোক লৈ হাতীয়ে ঘূৰি নাচায়। মই একেবাৰে গুৰুত্ব দিয়া নাই সেইটো কথা। আৰু এই টকা পইচাৰ কথাও কৈছে, কিন্তু এটা কথা বহু মানুহে বুজি নাপায় চাগে। মই এটা একদম সৰু উদাহৰণ দি দিছোঁ দেই। এই আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ নেশ্যনেল খেলবোৰৰ কথাটো বেলেগ, তেনেকৈ ৰেডিঅ' চেণ্টাৰৰ কথাবোৰ বেলেগ। শিল্পীৰ মাননিটো ৰেডিঅ' চেণ্টাৰত A গ্ৰেডৰ শিল্পীৰ বেলেগ, ছিনিয়ৰ শিল্পীৰ মাননি বেলেগ। কিন্তু এতিয়া IPL খেলত চাবচোন, ধোনী, MS ধোনী বা বিৰাট কোহলিতকৈ ঋষভ পন্তে পইচা বেছিকৈ পাইছে, নিলাম বেছিকৈ হৈছে, হয়নে? গতিকে এইখন এখন পেচাদাৰী ক্ষেত্ৰ। ইয়াত কাৰ কেতিয়া মানে গ্ৰহণযোগ্যতাটো বাঢ়ি যায়, দৰ্শকে কাক চাব বিচাৰে, কাৰ আমন্ত্ৰণ বাঢ়ে, এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে তেওঁলোকৰ গীত আৰু পৰিৱেশন শৈলী কেনেকুৱা। যেনেকৈ ক্ৰিকেটত ফৰ্মৰ ওপৰত নিৰ্ভৰ কৰে বুলি কয় ন, যাৰ ফৰ্ম ভাল হৈ থাকে তাকে IPLত বেছি মানে নিলামত হেৰি হয়। গতিকে এইটো তেনেকুৱা ধৰণৰ এটা কথা। গতিকে এইটো কথাক লৈ কোনো হেৰি কৰিব নালাগে, কাৰণ পেচাদাৰী শিল্পীৰ এটা নিজস্ব পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰে, আৰু সেইটোত কোনোবাই ভাল পালে নিব, কোনোবাই বেয়া পালে নিনিব, আৰু তাততো আৰু কোনো জবৰদস্তি কৰিবলগীয়া নাথাকে। গতিকে এইবোৰক লৈ অনাহুত বিতৰ্ক। অসমত ভাবিবলগীয়া বহুত কথা আছে, চিন্তা কৰিবলগীয়া ঢেৰ সমস্যা আছে। সেইকাৰণে ৰাজীৱ শদিয়াৰ গীতেৰে কওঁ, লাগিব লাগে কিহত লাগি আছোঁ আমি, কিহত কি চলিছে কি দেখিছোঁ সোণৰ অসমত। এইটো একদম উত্তম কথা। লাগিব লাগে কিহত আৰু লাগি আছোঁ কিহত। একেবাৰে অদৰকাৰী কথাবোৰত লাগি থাকিব নালাগে, সময় নষ্ট কৰিব নালাগে। নিজৰ নিজৰ কাম আছে, সকলোৱে কৰিব লাগে।